কল্পনাৰ অন্ত পেলাই অৱশেষত চূড়ান্ত হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। এটা ডাঙৰ খবৰ, চূড়ান্ত হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্ত হৈছে আৰু সংবাদমেল যোগে এই আনুষ্ঠানিক ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলক কংগ্ৰেছে এৰি দিছে 11খন আসন, যেহেতু আসনক লৈ আসলতে কিছু সংঘাত চলি আছিল দুইটা দলৰ মাজত। মিত্ৰতা হ'বনে নহয় সেয়াও আসলতে কিছু সন্দেহৰ সৃষ্টি হৈছিল বা এক প্ৰকাৰ ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰো বুলি কংগ্ৰেছৰ ফালৰ পৰা স্পষ্টীকৰণ আহিছিল, কিন্তু তাৰ পাছতো আলোচনা কিন্তু চলিছিল আৰু অৱশেষত এই আলোচনাৰ পাছতেই সিদ্ধান্ত লোৱা হৈছে যে দুইটা দলৰ মাজত মিত্ৰতা হ'ব। ৰাইজৰ দলক কংগ্ৰেছে 11খন আসন এৰি দিছে। ৰাইজৰ দললৈ এৰিছে মানস, ধিং, তেজপুৰ, বোকাখাত সমষ্টি, লগতে কলিয়াবৰ, দলগাঁও সমষ্টি। এইকেইটা সমষ্টি ৰাইজৰ দলক এৰি দিছে। লগতে চিচিবৰগাঁও, ডিগবৈ, শিৱসাগৰ, মৰিয়নি এৰি দিছে কংগ্ৰেছে। এইকেইটা দলত প্ৰাৰ্থিত্ব আগবঢ়াব ৰাইজৰ দলে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ৰূপে পাবলৈ ৰাইজৰ দলে কাম কৰিব, এই মন্তব্য আগবঢ়াইছে অখিল গগৈয়ে। আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম আৰু মই হাতজোৰ কৰি সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছোঁ। কালি পুৱাৰ ভাগতো ডিব্ৰুগড়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল, কেইবা ঘণ্টাজোৰা এখন বৈঠক আৰু নিশাৰ ভাগলৈকে আচলতে এই মিত্ৰতাত চিলমোহৰ মাৰা হৈছে। ৰাইজৰ দলে যেনেকৈ বিচাৰিছিল আসন এৰি দিছে কংগ্ৰেছে, 11খন আসন এৰি দিছে কংগ্ৰেছে ৰাইজৰ দলক আৰু সকলো প্ৰকাৰে কংগ্ৰেছক সহায় কৰিব। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি মন্তব্য আগবঢ়াইছে অখিল গগৈয়ে। সমগ্ৰ অসমে এজন দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ মুখ্যমন্ত্ৰী লাভ কৰিব। যোৰহাটবাসীক কৰজোৰে আহ্বান অখিল গগৈৰ। বিজেপিক বিদায় দিবলৈ আমি মিত্ৰতাত আবদ্ধ হৈছোঁ, সংবাদমেল যোগে এই মন্তব্য আগবঢ়াইছে অখিল গগৈ। আৰু ৰাইজৰ দলৰ মাজত অৱশেষত বুজাবুজি সম্পন্ন হ'ল। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে মিত্ৰতাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনটোত অৱতীৰ্ণ হোৱাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে এখন MOU আমাৰ মাজত স্বাক্ষৰিত হৈছে, যিখনত ৰাইজৰ দলৰ কাৰণে যি সমষ্টিকেইটা এৰি দিয়া হৈছে সেই সমষ্টিকেইটাৰ নাম ইয়াত আছে। সেইখিনি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই পাঠ কৰি দিব। এতিয়া মই মাত্ৰ এইটোৱে কৈছোঁ যে আমাৰ মাজত আজিৰ পৰা ঐক্যবদ্ধভাৱে 2026 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী ৰূপে পাবৰ কাৰণে আজিৰ পৰা ৰাইজৰ দলে কাম কৰিবলৈ সিদ্ধান্ত লৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপত সমগ্ৰ অসমবাসী ৰাইজ অসন্তুষ্ট হৈ পৰিছে। বিজেপি আৰু RSSৰ শাসনত অসমৰ ছ'চিয়েল ফেব্ৰিক, সামাজিক গাঁথনি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ পথত আগবাঢ়িছে। চাৰিওফালে আমি দেখিবলৈ পাইছোঁ যে সংঘাত আৰু সংঘাত। মূল্যবৃদ্ধিয়ে এনেকুৱা পৰ্যায় পাইছোগৈ যে মানুহ কোনো চলিব নোৱাৰা অৱস্থা হৈছে। ব্যৱসায়ীসকল সন্ত্ৰস্ত, ক'তো ব্যৱসায় বাণিজ্য ভাল নহয়। এনেকুৱা পৰিস্থিতিত সাম্প্ৰদায়িক ফেচিবাদক বিদায় দিবৰ কাৰণে এইবাৰ আমি এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় দল, ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় দল, এটা গণতান্ত্ৰিক ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলৰ সৈতে অসমৰ এটা উদীয়মান আঞ্চলিক দল ৰাইজৰ দলে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে কংগ্ৰেছ দলে আপোনালোকে সকলোৱে জানে যে অসম জাতীয় পৰিষদৰ লগত ঐক্যবদ্ধ হৈছে, CPI-Mৰ লগত ঐক্যবদ্ধ হৈছে, CPI-MLৰ লগত ঐক্যবদ্ধ হৈছে আৰু APHLCৰ লগত ঐক্যবদ্ধ হৈছে। আজি ৰাইজৰ দলৰ লগতো ঐক্যবদ্ধ হ'ল। গতিকে আজিৰ দিনটোত আমি বিৰোধী দলৰ মিত্ৰতাত আমি এটা 6টা দল ঐক্যবদ্ধ হ'লোঁ। 6টা দল আমি ঐক্যবদ্ধ হ'লোঁ। তো 6টা দল ঐক্যবদ্ধ হোৱাৰ পাছত এতিয়া আপোনালোকে নিশ্চিন্ত হৈ থাকক যে এইবাৰ প্ৰকৃত অৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন, অগণতান্ত্ৰিকতা আৰু
স্বৈৰাচাৰিতা আৰু দুৰ্নীতিক উফৰাই পেলাবৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ যে গৌৰৱ গগৈৰ নেতৃত্বত গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে বিৰোধী দলবিলাকে ঐক্যবদ্ধভাৱে কাম কৰিম, ঐক্যবদ্ধভাৱে আগুৱাই যাম আৰু 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰি গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাম। মই যোৰহাটৰ ৰাইজক আহ্বান জনাইছোঁ, যোৰহাটবাসী ৰাইজক, যে আপোনালোকৰ কাৰণে এটা ঐতিহাসিক সুযোগ আহিছে যে অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক আপোনালোকে ভোট দিবৰ কাৰণে এটা অপূৰ্ব ঐতিহাসিক সুযোগ লাভ কৰিছে। যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজক মই হাতজোৰ কৰি আহ্বান জনাইছোঁ যে আহক হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন নাইকিয়া কৰিবৰ কাৰণে, শেষ কৰিবৰ কাৰণে, অৱসান কৰিবৰ কাৰণে আমি বিৰোধী দলসমূহে যি ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰিছোঁ, এই সংগ্ৰামৰ প্ৰধান সেনাপতি আমাৰ গোটেই অসমৰ লোকসভাত, দিল্লীত অসমৰ মানুহৰ স্পোক্স পাৰ্চন, উত্তৰ পূৰ্বাঞ্চলৰ স্পোক্স পাৰ্চন আৰু গোটেই ভাৰতবৰ্ষৰ এজন উদীয়মান যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে জয় কৰক যোৰহাট বিধানসভা সমষ্টিৰ পৰা। আৰু যোৰহাট বিধানসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক জয় কৰি আপোনালোকে 2026 চনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰক। যোৰহাটে মুখ্যমন্ত্ৰী পাব, যোৰহাট জিলাই মুখ্যমন্ত্ৰী পাব আৰু সমগ্ৰ অসমীয়া মানুহে এজন সৰ্বভাৰতীয় পৰ্যায়ৰ নেতাক মুখ্যমন্ত্ৰী ৰূপে লাভ কৰিব। এফালেদি চেলেং পেটেং কথা কোৱা এজন মুখ্যমন্ত্ৰী আৰু আনফালেদি দৃঢ় প্ৰতিজ্ঞাবদ্ধ স্বল্পভাষী এজন যুৱ নেতা, যি সমগ্ৰ ভাৰতৰ লোকসভাত সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিব পৰাকৈ, সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিব পৰাকৈ বক্তব্য দাঙি ধৰিব পাৰে। গতিকে মই যোৰহাটবাসী ৰাইজক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আহক আমি সকলোৱে মিলি আজিৰ দিনটোৰ পৰাই গৌৰৱ গগৈৰ কাৰণে কাম কৰোঁ।